সেয়া আছিল ৰূপজ্যোতি গোস্বামী। ইতিমধ্যে আমি দেখুৱাই আছোঁ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ যি এক উৎসৱমুখৰ পৰিৱেশ আৰু পূৰ্বতকৈ বহু ফলাফল উন্নত এইবাৰ, আৰু সেই সূত্ৰে প্ৰতিখন বিদ্যালয়তে আচলতে আজি এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। জনাইছোঁ ইতিমধ্যে কলা শাখাত উত্তীৰ্ণ হাৰ প্ৰথম বিভাগত প্ৰায় 54,755গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে কলা শাখাত, আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 79,181গৰাকী পৰীক্ষাৰ্থী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 57,862গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত উত্তীৰ্ণৰ সংখ্যা হৈছে 1,91,798। যাব বিচাৰিছোঁ ককিলাতো কেইবাখনো বিদ্যালয়ৰ আজি উৎসৱমুখৰ পৰিৱেশ। ককিলাত আমাৰ সাংবাদিক মৌখিবলৈ যুগুত কৰা এক ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াইছে মুহূৰ্তত। দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে সেয়া প্ৰতিপন্ন কৰিছে বঙাইগাঁও জিলাৰ ৰাঙাপানীৰ শংকৰ আজাদ একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে। আজি ঘোষণা হোৱা ফলাফলত ৰাজমিস্ত্ৰী, ইৰিক্সাৰ চালক, খেতিয়ক আৰু চাহৰ দোকানীৰ পুত্ৰই সফলতা লাভ কৰিছে। আৰু এই বিদ্যালয় কৰ্তৃপক্ষ মোৰ লগত আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম, কওকচোন আপোনালোকৰ কিমানজন ষ্টুডেণ্ট আছে আৰু কেনেকুৱা ফলাফল? আমাৰ ইয়াত 61 ষ্টুডেণ্টে পৰীক্ষা দিছিল। তাৰ ভিতৰত ষ্টুডেণ্ট পাইছে 3জন, ষ্টাৰ মাৰ্ক পাইছে 4জন, আৰু ফাৰ্ষ্ট ডিভিজন পাইছে টোটাল 13জন, ছেকেণ্ড ডিভিজন পাইছে টোটাল 24জন, আৰু বাকীবোৰ 32জন পাইছে। আমাৰ টোটাল 91% পাছ কৰিছে। আৰু মোৰ লগত আছে এই বিদ্যালয়খনৰ মানে আজি ফলাফল হোৱা তোমাৰ পাৰ্চেণ্টেজ কিমান আৰু কি কোন ছাবজেক্টত লেটাৰ পাইছা? মোৰ পাৰ্চেণ্টেজ 90, মই এছাইন্সত লেটাৰ পাইছোঁ, মানে 2 ছেকেণ্ড খেলিছোঁ, ইকনমিক্সত লেটাৰ পাইছোঁ। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতা ৰাজমিস্ত্ৰী হয়। তোমাৰ নাম কি? চান্দ মহম্মদ। তোমাৰ দেউতাই ৰাজমিস্ত্ৰী, তোমাৰ কিবা লাজ লাগে নেকি? নহয়, তোমাৰ এই কিমান তোমাৰ এই আজি সফলতাৰ আঁৰত কোন কোন আছে? মোৰ মা দেউতাই আৰু মোৰ লগত আছে ই ৰিক্সাৰ চালকৰ পুত্ৰ। তোমাৰ দেউতাই ই ৰিক্সা চলায়, তোমাৰ নাম আছাদুল। কেনেকুৱা আজি ফলাফল কেনেকুৱা সন্তুষ্ট? আজি ভাল আহিছে, মোৰ রেজাল্ট আহিছে 86%। হয়, কেনেকুৱা তোমাৰ দেউতাই ই ৰিক্সা চলায়, কেনেকুৱা দেউতাৰ প্ৰতি কেনেকুৱা ভাৱ তোমাৰ? দেউতাৰ প্ৰতি কেনেকুৱা থাকিব, দেউতাৰ প্ৰতি সকলো সময়তে শ্ৰদ্ধাই থাকে। হয়, যিহেতু মোৰ দেউতাই মোক এই পৃথিৱীত লৈ আহিছে, সেইকাৰণে মই সকলো সময়তে মোৰ দেউতাৰ শ্ৰদ্ধাটো কৰি থাকোঁ। তুমি কি হোৱাৰ মন? মোৰ প্ৰফেচৰ হ'ম। তোমাৰ কি হোৱাৰ মন? মোৰ IPS। হয়, আজি যিহেতু ৰেজাল্ট পাইছে, তুমি 90% নম্বৰ লাভ কৰিছে, কেনেকুৱা লাগিছে, অনুভূতিটো কেনেকুৱা? ভাল লাগিছে। হয়, তোমাৰ দেউতাই কি কৰে? তোমাৰ পাৰ্চেণ্টেজ কিমান আৰু কি ক'বা তুমি? এডভোকেট। তুমি কিমান পাৰ্চেণ্ট পাইছা? হয়, তোমাৰ দেউতাই কি কৰে? খেতিয়ক। তুমি কি ক'বা? তোমাৰ দেউতাই কি কৰে? খেতিয়ক। কি হোৱাৰ মন তোমাৰ? পুলিচ। হয়, আচলতে মই দেখাইছোঁ DY 365ৰ দৰ্শকক দেখাইছোঁ পৰিয়ালৰ পৰা আহিছে আৰু সফলতাই যে হেঙাৰ হ'ব নোৱাৰে সেয়া কিন্তু প্ৰতিপূৰ্ণ কৰিছে। প্ৰতি বছৰৰ দৰে কিন্তু এই বছৰত কিন্তু শংকৰ আজাদ একাডেমীত যিটো তেওঁলোকৰ সফলতা মানে ঠিক ৰাখিবলৈ সক্ষম হৈছে। আৰু এই লোকসকলে দৰিদ্ৰ লোকসকলৰ সন্তান তেওঁলোকে কোনো ধৰণৰ টিউচন কৰা নাই বা নেওচি তেওঁলোকে কিন্তু সফলতা হৈছে, আৰু সফলতাই যে দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে এই ছাত্ৰ ছাত্ৰীসকলে প্ৰমাণ কৰিছে।